লিও টলষ্টয়ৰ এটা বহুত জনপ্ৰিয় কাহিনী আছে। কোৱা হয় যে পুৰণি ৰুছত তিনিজন ফকীৰ বহুত জনপ্ৰিয় আছিল। তেওঁলোক ইমান জনপ্ৰিয় আছিল যে তাৰে সকলোতকৈ ডাঙৰ জৰ্জৰ ফাদাৰ আছিল। তেওঁ তিনিজন ফকীৰৰ ওপৰত ঈৰ্ষাৰ জন্ম পাইছিল। কাৰণ মানুহবোৰ জৰ্জত অহা বাদ দি ফকীৰকেইজনৰ ওচৰত যোৱাৰ আৰম্ভণি কৰিছিল। জৰ্জত মানুহৰ আগমন একেবাৰে নোহোৱাৰ দৰে হৈ পৰিছিল। এদিনাখন ফাদাৰৰ খং আৰু ঈৰ্ষাৰ সীমা চেৰাই গ'ল, কাৰণ গোটেই দিন জৰ্জতে অপেক্ষা কৰিলে মানুহ অহাৰ, কিন্তু এজনো মানুহ নাহিল। খ্ৰীষ্টান ধৰ্মমতে যেতিয়ালৈকে জৰ্জে কোনো ব্যক্তিক সাধু সন্তৰ মান্যতা নিদিয়ে, তেতিয়ালৈকে তেওঁ সাধু হ'ব নোৱাৰে। ফাদাৰে তিনিজন ফকীৰক এসেকা দিয়াৰ নিমিত্তে ফাদাৰৰ পোচাকযোৰ পৰিধান কৰি মূৰত সোণৰ মুকুট পিন্ধি হাতত মুখ্য ফাদাৰৰ সোণৰ লাঠিডাল লৈ তিনিজন ফকীৰৰ ওচৰত যোৱাৰ সিদ্ধান্ত ল'লে। ফকীৰকেইজন নদীৰ সিপাৰৰ গছৰ তলত বসবাস কৰিছিল। ফাদাৰ নাৱৰীয়াজনৰ লগত নাৱত উঠি নদী পাৰ হৈ অলপ গৈ ফকীৰকেইজনৰ কাষ পালে। ফকীৰকেইজন গছৰ তলত বহি তপস্যা কৰি আছিল। ফাদাৰে তেওঁলোকৰ ওচৰত গৈ ক'লে, তোমালোকে সেই জনপ্ৰিয় সাধুকেইজন নহয় জানো, যাৰ কাৰণে মানুহবোৰ মোৰ জৰ্জত অহা বাদ দিছে? তেতিয়া সাধু তিনিজনে ক'লে যে নহয় নহয়, আমিনো কিহৰ সাধু, আমি সাধু হোৱাৰ যোগ্য নহয়। সাধু বুলিতো ইয়াৰ মানুহবোৰে কয়। গম নাপাওঁ কোনে বা বাৰুৱে মিছা অপবাদটো উলিয়াইছে, যিটো শুনি মানুহৰ ভিৰ ইয়ালৈ আহে। আমিতো সদায় ইহঁতক বাধা দিওঁ ইয়ালৈ নাহিবা বুলি, কিন্তু আমি যিমান বাধা দিওঁ সিমানেই মানুহ বাঢ়ি যাই আছে। আমি সেই ভিৰৰ পৰা অশান্তি পাব লৈছোঁ। আমি ভিৰ পচন্দ নকৰোঁ, অকলশৰে থাকিব বিচাৰোঁ। ভালে হ'ল আপুনি আহিলে। আপুনি আমাক এই ভিৰৰ পৰা ৰক্ষা কৰক। এই কথা শুনি ফাদাৰৰ সুখত বহুত আমেজ পালে। ফাদাৰে ভাবিলে এওঁলোকতো বহুত মূৰ্খ মানুহ, এওঁলোকক আজি শুদাই নেৰো। ফাদাৰে সুধিলে, তোমালোকে কি কৰা? সিহঁতে উত্তৰ দিলে, আমিতো গছৰ ডালৰ তলত বহি ভগৱানৰ প্ৰাৰ্থনা কৰোঁ। ফাদাৰে সুধিলে, বাইবেল ক'ত? তেতিয়া তিনিওজনে মূৰ তল ফালে কৰিলে। ফাদাৰে সুধিলে, কি হ'ল? তেতিয়া তিনিওজনে ক'লে, আমিনো কি ক'ম, আমি তিনিওজন অশিক্ষিত, আমি পঢ়িব নাজানো, বাইবেল ৰাখিনো কি কৰিম? এই কথা শুনি ফাদাৰ আৰু সুখী হ'ল। তেওঁ ভাবিলে, অশিক্ষিত তথাপিও ইমান মানুহক মূৰ্খ বনাই আছে, ইহঁতক শুদাই নেৰো, সকলোৰে আগত ইহঁতক অসন্মানিত কৰিম। ফাদাৰে সুধিলে, তেনেহ'লে পূজা কেনেকৈ কৰা? জৰ্জৰ প্ৰাৰ্থনাটো তোমাৰ মনত থাকিব। এই কথা শুনি তিনিওজনে আকৌ তলমূৰ কৰিলে। ফাদাৰে সুধিলে, আকৌ কি হ'ল? তোমালোকে কিয় তলমূৰ কৰিলা? তিনিওজনে ক'লে, কি ক'ম, ক'ব কৈ বহুত লাজ লাগিছে, আমি প্ৰাৰ্থনাও নাজানো। ফাদাৰে আচৰিত হৈ গ'লে, তোমালোকে প্ৰাৰ্থনাও নাজানা? তেনেহ'লে কি বুলি প্ৰাৰ্থনা কৰা? তিনিওজনে ক'লে, জৰ্জৰ প্ৰাৰ্থনাটো বহুত দীঘল, আমি অশিক্ষিত, মনতেই নাথাকে, ভুলকৈ পঢ়িলে একো কাম নহয়, সেয়ে বহুত ভাবি চিন্তি আমি নিজেই এটা প্ৰাৰ্থনা তৈয়াৰ কৰিছোঁ। এই কথা শুনি ফাদাৰে জোৰকৈ চিঞৰি উঠিল আৰু ক'লে, তোমালোকে নিজে প্ৰাৰ্থনা বনাইছা? প্ৰাৰ্থনাটো সৰ্বমান্য হয়, শাস্ত্ৰত লিখা থাকে, হাজাৰ হাজাৰ বছৰ পুৰণি হয়। জিজেকতো প্ৰাৰ্থনা পৰমাত্মাই শিকাইছিল, কিন্তু তোমালোকে নিজে প্ৰাৰ্থনা বনাই লৈছা। তেতিয়া তিনিওজনে ক'লে, আমাৰ বহুত ডাঙৰ ভুল হ'ল, আমি অশিক্ষিত বুৰ্বক মানুহ, আমি একো বুজি নাপাওঁ। এতিয়া আপুনি যি প্ৰাৰ্থনা শিকায় আমি তাকেই কৰিম। আমি আপোনাৰ ভৰিত ধৰিছোঁ, আমাৰ ডাঙৰ ভুল হ'ল, আমাক ক্ষমা কৰা আৰু আমাক নিজৰ প্ৰাৰ্থনাটো শিকাই দিয়া। ফাদাৰৰ মনত জানিবৰ ইচ্ছা গ'ল, এওঁলোকেনো কি প্ৰাৰ্থনা বনাইছে, এবাৰ ময়ো শুনি চাওঁ। ফাদাৰে ক'লে, প্ৰথমে তোমালোকৰ প্ৰাৰ্থনাটো মোক শুনোৱাচোন। তেতিয়া তেওঁলোকে ক'লে, আমাৰ বুৰ্বকৰ প্ৰাৰ্থনাৰ একো মূল্য নাই, আপুনি আমাক আৰু লাজত নেপেলাব, আপুনি আপোনাৰ প্ৰাৰ্থনাটো আমাক শিকাই দিয়ক। কিন্তু ফাদাৰে নমনাত
ফাদাৰে নমনাত ফাদাৰে বহুবাৰ কোৱাত অৱশেষত তেওঁলোকে নিজৰ প্ৰাৰ্থনাটো ক'বলৈ মান্তি হ'ল। তেওঁলোকে ক'লে, আমিতো বহুত ভাবি চিন্তি একো প্ৰাৰ্থনা নাপালোঁ। তেতিয়া আমাৰ মনত আহিল, খ্ৰীষ্টান ধৰ্মত ভগৱানক তিনিটা ৰূপত মনা হয়। সেয়ে আমি ইয়াৰ ওপৰতে আমাৰ প্ৰাৰ্থনাটো বনাইছোঁ। যদি আপুনি আমাৰ প্ৰাৰ্থনাটো শুনে, আপুনি আমাৰ ওপৰত হাঁহিব। এইখিনি কৈ তিনিও মৌন হৈ গ'ল। ফাদাৰে ক'লে, কোৱা, মই হাঁহি নিদিওঁ দিয়া। তিনিওজনে ক'লে, ভগৱানৰ তিনিটা ৰূপ, সেইকাৰণে আমিও আমাৰ প্ৰাৰ্থনাটো এইদৰে বনাইছোঁ যে আমিও তিনিটা, তুমিও তিনিটা, আমাৰ ওপৰত কৃপা কৰা। এই কথা শুনি গম্ভীৰ ফাদাৰেও হাঁহিব ধৰিলে আৰু ক'লে, মই জীৱনত বহুত প্ৰাৰ্থনা শুনিছোঁ, কিন্তু এনেকুৱা প্ৰাৰ্থনা নাই শুনা। তেওঁ মনতে ভাবিলে, বহুত বুৰ্বক মানুহ, এওঁলোকক মোৰ ওচৰত চৰ্জত আহিব লগা কৰি থৈ যাম আজি। তিনিওজনে ক'লে, আমাৰতো বাদ দিয়া, আপোনাৰ প্ৰাৰ্থনাটো শিকোৱা আমাক এতিয়া, আমি আজিৰে পৰা তাকেই কৰিম। ফাদাৰে তিনিওজনক চৰ্জৰ প্ৰাৰ্থনাটো শিকাব আৰম্ভ কৰিলে। তিনিওজনে ক'লে, আকৌ এবাৰ। ফাদাৰে আকৌ শুনালে, সিহঁতে ক'লে, আকৌ এবাৰ। ফাদাৰে তিনিবাৰ শিকালে, সিহঁতে ক'লে, আকৌ এবাৰ, যাতে পাহৰি নাযাওঁ। ফাদাৰে আকৌ শুনালে, তেতিয়া সিহঁতে ক'লে, শেষৰ বাৰৰ বাবে আকৌ এবাৰ। ফাদাৰে ক'লে, ভয় নকৰিবা, মাজে মাজে চৰ্জত আহিবা, তোমালোকৰ জীৱনো সলনি হ'ব আৰু সদায় আহিলে প্ৰাৰ্থনাও শিকি যাবা। সিহঁতে ক'লে, ঠিক আছে, আপোনাৰ যি আজ্ঞা। ফাদাৰে ক'লে, তোমালোকে চৰ্জত আহা, ভয় নকৰিবা, মই তোমালোকক ক্ষমা কৰি দিম আৰু মানুহবোৰৰ পৰাও ক্ষমা কৰাই দিম। সিহঁতে ভাবিলে, আপোনাৰ বহুত বহুত ধন্যবাদ, আপুনি মহান মানুহ। ফাদাৰে ভাবিলে, মোৰ সমস্যাটো সমাধান হ'ল, এই মূৰ্খবোৰক শিক্ষা দিলোঁ আৰু এতিয়া যাওঁ বুলি ভাবি নাৱত উঠি আহিব ল'লে। নাৱত আহি নদীৰ মাছ পাইছিল। পিছফালৰ পৰা কেইজনমান মানুহৰ চিঞৰৰ শব্দ শুনা পালে। শব্দ শুনি পিছফালে ঘূৰি চাই দেখে যে তেওঁৰ চকু কঁপালত উঠিল। তিনিওজনক ফাদাৰে চিঞৰি চিঞৰি নদীৰ পানীত দৌৰি আহি আছে। পানীত এনেদৰে দৌৰিছিল যাতে মাটিৰ মানুহে দৌৰাৰ দৰে। এই দৃশ্য দেখি ফাদাৰৰ সোণৰ লাঠিডাল হাতৰ পৰা এৰা খাই নাৱত পৰি গ'ল। এই যাদু কেৱল জিজেছে কৰি দেখাইছিল। সিহঁত তিনিওজন দৌৰি আহি নাৱৰ কাষত থিয় হৈ ক'ব ধৰিলে, আপোনাৰ সেই প্ৰাৰ্থনা আকৌ এবাৰ শুনাই দিয়া, আমি পাহৰি যাব ধৰিছোঁ। এতিয়া কয় এনেকে, এওঁ কয় এনেকে আৰম্ভ হয়, এওঁ কয় এনে নহয়, এনেকেহে আৰম্ভ হয়, মই কওঁ এনেকেহে আৰম্ভ হয়। আমি তিনিওজনৰ মাজত এতিয়া তৰ্কতৰ্কি আৰম্ভ হৈছে। আমি তৰ্কতৰ্কি কৰিম নে প্ৰাৰ্থনা কৰিম, সেইবাবে আপুনি আকৌ এবাৰ প্ৰাৰ্থনাটো শিকাই দিব। ফাদাৰে হালি কেনে তিনিওজনৰ ভৰিত ধৰি কেনে ক'লে, এতিয়ালৈকে যি হৈছে আৰু যি ক'লো সকলো পাহৰি যোৱা। তোমাৰ প্ৰাৰ্থনা জিকিছে, মোৰ প্ৰাৰ্থনা হাৰিছে। তোমাৰ প্ৰাৰ্থনাটোৱেই শ্ৰেষ্ঠ আৰু সুনিশ্চিত, আৰু এতিয়াৰ পৰা ময়ো তোমাৰ প্ৰাৰ্থনাকে কৰিম। মোৰ ভুল হৈছিল, মই তোমাৰ প্ৰাৰ্থনা কম বুলি ভাবিছিলোঁ। মোৰ শ্ৰদ্ধাৰ আস্থাৰহে ভুল ধাৰণা আছিল। সেয়ে আপোনালোকে মোক ক্ষমা কৰা আৰু মোৰ ওপৰত উপকাৰ কৰা। তিনিওজন ফকীৰে আকৌ ক'লে, আপোনাৰ প্ৰাৰ্থনাটো আমাক আকৌ এবাৰ শিকাই দিয়া। কিন্তু ফাদাৰে মনে মনে তলমূৰ কৰি গুচি গ'ল তাৰ পৰা।